Hello everyone, BSc Mathematics in another video to স্বাগতম জনাইছো সকলোকে। সো আজি এই ভিডিওটোত তোমালোকৰ লগত এটা প্ৰবলেম ডিসকাস কৰিম। এটা নহয় দুটা প্ৰবলেম ডিসকাস কৰিম। সো ফাৰ্স্ট কোৱেশ্চনটো লৈছো ৰিসেন্টলি হৈ যোৱা BSc ফাৰ্স্ট সেমিস্টাৰ এক্সামিনেশন এলজেব্ৰা কোৱেশ্চন পেপাৰত অহা এটা কোৱেশ্চন আৰু এটা নেক্সট কোৱেশ্চন কৰিম। সেই কোৱেশ্চনটো ৰিলেটেড হয় ইনফাইনাইটলি মেনি সলিউশনৰ লগত। সো আমি প্ৰিভিয়াস ভিডিওটোত অলৰেডি এটা সিস্টেম অফ লিনিয়াৰ ইকুৱেশনছ কেতিয়া কনসিস্টেন্ট হয় আৰু কেতিয়া ইউনিক সলিউশন থাকে আৰু কেতিয়া ইনফাইনাইটলি মেনি সলিউশন থাকে তাৰ সম্পৰ্কে আলোচনা কৰিছো। লগতে সিস্টেম অফ লিনিয়াৰ ইকুৱেশন এটা কেনেদৰে আমি সলভ কৰিব লাগে তাৰ সম্পৰ্কেও আমি ভালদৰে শিকিছো। সো আজি এই ভিডিওটো তোমালোকৰ লগত এই দুটা কোৱেশ্চন ডিসকাস কৰিম। সো ফাৰ্স্ট কোৱেশ্চনটো যিটো ৰিসেন্টলি BSc ফাৰ্স্ট সেমিস্টাৰ এক্সামিনেশন হৈ গ'ল তাৰ পৰা লৈছো এলজেব্ৰা পেপাৰখনৰ পৰা। সো এই কোৱেশ্চনটো কনসিস্টেন্সিৰ লগত ৰিলেটেড হয়। সো কোৱেশ্চনটো মন কৰা আৰু তাৰ পাছত যিটো নেক্সট কোৱেশ্চন লম সেইটো system of linear equations or infinitely many solutions or lot related question. So next ami hey problem to solve korim. So first question to mon kora tomaloke. So question to dia ase determine h such that the following matrix is augmented matrix of a consistent linear system. So the matrix is 2 8 h 4 6 7. So first tomaloke try kora ei question to bujhi boli. So tar pasot ami এই প্ৰবলেমটো আমি সলভ কৰিম। সো ইয়াত কোৱা আছে ডিটাৰমাইন h, দ্যাট মিন্স এই h টোৰ ভ্যালুটো ফাইন্ড আউট কৰিব দিছে such that the following matrix is the augmented matrix of a consistent linear system. সো কোৱাই আছে যে এই ম্যাট্ৰিক্সটো যেটো গিভেন ম্যাট্ৰিক্স তেওঁলোকে দিছে 2 8 h 4 6 7। সো এই ম্যাট্ৰিক্সটো কোৰ হয় বুলি কৈছে। এটো এটা অগমেন্টেড ম্যাট্ৰিক্স হয় আৰু এটো কোৰ হয়। সো এটা কনসিস্টেন্ট লিনিয়াৰ সিস্টেম হয়। That means already koi this is the system of linear equation to ki hoy consistent hoy. So consistent means rank of the augmented matrix. Jitu augmented matrix dia ase given augmented matrix he augmented matrix to jitu rank hoy. So rank of the matrix which we constructed from the given linear system. So jitu given linear system dia ase he system tur pora ami jitu matrix construct koru he matrix to rank or logot ei augmented matrix to কি হয় rank to সমান হয়। সো এই হিন্টটো আমাক দিয়া আছে। সো এই হিন্টটো ফলো কৰি পেলাই আমি কি কৰিব লাগিব we need to find the value of h which is given in the matrix 2 8 8 4 6 and 7. সো এই অগমেন্টেড ম্যাট্ৰিক্সটোৰ পৰা আমি সিস্টেম অফ লিনিয়াৰ ইকুৱেশনছটো আমি বনাই ল'ব পাৰো। সো কেনেকৈ বনাম তোমালোকে মন কৰিবা। সো ইয়াত অগমেন্টেড ম্যাট্ৰিক্সটো দিয়া আছে কি 2 8 8 4 6 7। সো ইয়াৰ কাৰণে আমি এনেকেও লিখিব পাৰো অগমেন্টেড ম্যাট্ৰিক্স পাৰ্টিশন কৰি পেলাই। সো আমি জানো যে অগমেন্টেড ম্যাট্ৰিক্স আমি কেনেকৈ লিখো a পাৰ্টিশন b। দ্যাট মিন্স আমি দুটা ম্যাট্ৰিক্স লগ লগাই পেলাই আমি কি কৰো অগমেন্টেড ম্যাট্ৰিক্সটো আমি কনস্ট্ৰাক্ট কৰো। দ্যাট মিন্স বাই partitioning two matrix we construct the augmented matrix আৰু এই ম্যাট্ৰিক্স দুটা ক'ৰ পৰা পাওঁ যিটো গিভেন সিস্টেম অফ লিনিয়াৰ ইকুৱেশন যি আছে তাৰ পৰাই পাওঁ। আৰু সেই কেনেকে পাওঁ সো মই লাষ্ট ভিডিওটোত মই দেখাই দিছো তোমালোক অগমেন্টেড ম্যাট্ৰিক্সটো কেনেদৰে কনস্ট্ৰাক্ট কৰে। এই ভিডিওটো চাবা সো ডেফিনেটলি এটো বুজি পাবা। সো ইয়াতে যদি মন কৰা তো এই ম্যাট্ৰিক্স দুটা এইটো এটা ম্যাট্ৰিক্স এই ম্যাট্ৰিক্সটো আৰু এই ম্যাট্ৰিক্সটো কম্পেয়াৰ কৰা তেনেহলে ইয়াত a কি দিয়া আছে a হ'ব এইটো। that means the matrix a will be 2 8 4 6. again b কি হ'ব ইয়াতে সো b আমি কি লওঁ so system of linear equations or right hand side of equations in our right hand equals in our right hand side of jikita value thake hekita value column vector khojai pala ami b2 construct koru। so yat b2 ki dia ase tenehole h7। so eta ami system of linear equations so ami banai lobo paru। so eta 2 by 2 matrix ase। so yat numbers of variables or poriman kiman hobo duta hobo। so keneke construct kori 2x plus 8y equal to h আৰু 4x plus 6y equal to কি হয় 7। সো এইটো সিস্টেম অফ লিনিয়াৰ ইকুৱেশন হৈ গ'ল আৰু এই সিস্টেম অফ লিনিয়াৰ ইকুৱেশনৰ কাৰণে অগমেন্টেড ম্যাট্ৰিক্সটো হ'ল এইটো। সো তোমালোকে ইজিলি তোমালোকে এইটো ভেৰিফাই কৰিব পাৰিবা। সো যেটো মই প্ৰিভিয়াস ভিডিও বনাইছিলো দ্যাট মিন্স অগমেন্টেড ম্যাট্ৰিক্সৰ লগত ৰিলেটেড বা সিস্টেম অফ লিনিয়াৰ ইকুৱেশনছৰ কনসিস্টেন্সিৰ লগত ৰিলেটেড আৰু লগতে ইউনিক সলিউশন আৰু ইনফাইনাইটলি মেনি সলিউশন কেতিয়া পোৱা যায় তাৰ কন্ডিশনছবোৰ পঢ়িছিলো আৰু লগতে কি কৰিছিলো যে সিস্টেম অফ লিনিয়াৰ ইকুৱেশনছ কেনেদৰে সলভ কৰে সো সেই সম্পৰ্কে আমি পঢ়িছিলো। সো সেই ভিডিওটো তোমালোকে চাবা। সো অগমেন্টেড ম্যাট্ৰিক্স এটা কেনেকৈ কনস্ট্ৰাক্ট কৰিব লাগে মই ইন ডিটেইলছ মই কৈ ৰাখিছো। সো সেই ভিডিওটো চালে তোমালোকে এইখিনি বুজিব পাৰিবা।
সো এই ম্যাট্রিক্সটোৰ কাৰণে এই অগমেন্টেড ম্যাট্ৰিক্সটোৰ কাৰণে সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যন কি হ'ব এইটো হ'ব দ্যাট মিন্স এই সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যনটোৰ পৰা আমি এই অগমেন্টেড ম্যাট্ৰিক্সটো কনস্ট্ৰাক্ট কৰিব পাৰোঁ যদি আমি এইটো এই সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যনছ খিনি আমি অবজাৰ্ভ কৰোঁ সো ইয়াৰ পৰা যদি অবজাৰ্ভ কৰে ইয়াৰ পৰা এই এ ম্যাট্ৰিক্সটো কেনেদৰে কনস্ট্ৰাক্ট কৰিব পাৰিবা সো 2x + 8y = h 4x + 6y = 7 যদি এই সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যনটো কনস্ট্ৰাক্ট কৰা অবজাৰ্ভ কৰা তেনেহলে তোমালোকে মন কৰিবা যে ইয়াৰ পৰা এ ম্যাট্ৰিক্সটো কি হ'ব এই x আৰু y যি দুটা ভেৰিয়েবল আছে সিহঁতৰ কোএফিচিয়েন্ট বিলাকে হ'ব সো 2 8 4 6 হ'ব আৰু b টো কি হ'ব সো মই কৈছো যে সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যন যিটো দিয়া থাকে গিভেন থাকে সো সেই তাৰে ৰাইট ইকুৱেশ্যন ইকুৱেল সাইনৰ মান ৰাইট হ্যান্ড সাইডে থকা যিবোৰ ভ্যালু আছে সেইবোৰ লৈ পেলাই আমি যেটো কলম ভেক্টৰ কনস্ট্ৰাক্ট কৰো সেইটো হৈছে b দ্যাট মিন্স h7a2 ঠিক আছে সো এতিয়া আমাক কি ফাইন্ড আউট কৰিব দিছে আমাক ফাইন্ড আউট কৰিব দিছে এই h ৰ ভ্যালুটো সো h ৰ ভ্যালুটো আমি এতিয়া ফাইন্ড আউট কৰিম কেনেকৈ চোৱা তোমালোকে লুক এট দা সলিউশন সো একো কৰিব লগা নাই জাস্ট আমি যিখিনি কনসেপ্ট অলৰেডি ডিসকাস কৰিলো সেই কনসেপ্ট খিনি আমি ইউজ কৰি পেলাই এই ভ্যালুটো ফাইন্ড আউট কৰিম সো কনসিস্টেন্ট বুলি দিয়া আছে সো কনসিস্টেন্ট মিন্স কি হয় সো rank of the augmented matrix equal to rank of the matrix which we constructed from this linear system of linear equation that means ইয়াতে কি হ'ব কনসিস্টেন্ট বুলি দিয়া আছে যেহেতু ইয়াতে এই যেটো augmented matrix দিয়া আছে এই augmented matrix টো যদি আমি নামটো এনেকে দিও a b equal to rank of a হ'ব সো এই rank দুটা ইকুৱেল হ'ব কাৰণ আমাক কোৱেশ্চনটোতে দিয়া আছে the rank of the given augmented matrix so rank of the যেটো augmented matrix দিয়া আছে সেই matrixটো কোৰ হয় বুলি কৈছে system of consistent linear system বুলি কৈছে consistent linear system or augmented matrix so that means what so here it is understood that rank of the augmented matrix given augmented matrix is equal to rank of a so now what we will do so to calculate h so তোমালোকে simply কেটামান step follow কৰা মই যেকিটা তোমালোকক এতিয়া বুজাই দিম so সেই step কিটা follow কৰিলে তোমালোকে এনেকুৱা টাইপৰ অলপ tricky problem টা easily find out কৰিব পাৰিবা solve কৰিব পাৰিবা ঠিক আছে so given augmented matrix is given augmented matrix to কি দিয়া আছে so মই নামে দিলো ইয়াৰ তো a partition b equal to কি দিয়া আছে 2 8 4 6 8 7 so যেহেতু a augmented matrix to কোৰ হয় বুলি কৈছে consistent linear system হয় so therefore আমি কি কৰিব লাগিব আমি rank of the given augmented matrix to লগত আমি যেটো rank of a হয় that means ইয়াত a to কি আছে এটো এই matrix to লগত আমি কম্পেয়াৰ কৰি চাব লাগিব যে ইকুৱেল হয় নে নহয় সো তাৰ পৰা সেই কিনি পৰা আমি এই h2 ফাইন্ড আউট কৰাৰ যেটো ক্লু হয় এই ক্লুটো পাই যাম ঠিক আছে সো আমি ফাৰ্স্ট কি কৰিম এই অগমেন্টেড ম্যাট্ৰিক্সৰ কাৰণে rank ফাইন্ড আউট কৰিম আৰু এই অগমেন্টেড ম্যাট্ৰিক্স so that means a partition b augmented matrix ৰ কাৰণে rank find out কৰাৰ কাৰণে so মই ট্ৰিক টো শিকাইছো rank of a matrix so মই অলৰেডি পঢ়াই ৰাখিছো তোমালোকক so ভিডিও তাৰ কাৰণে আপলোড কৰি ৰাখিছো so জনে এতিয়ালৈকে rank of a matrix or ভিডিওটো চোৱা নাই সেই ভিডিওটো চাই লবা so সেই ভিডিওটো তোমালোকে যদি চোৱা so এইবোৰ প্ৰবলেম সলভ কৰাত তোমালোকৰ নিশ্চয় হেল্প হ'ব so আমি rank of a matrix find out কৰিবৰ কাৰণে আমি কি ট্ৰিক ইউজ কৰো আমি ফাৰ্স্ট এই ম্যাট্ৰিক্সটোক আমি ইকুইভ্যালেন্ট ফৰ্মলৈ কনভাৰ্ট কৰো আৰু ইকুইভ্যালেন্ট ফৰ্মলৈ কনভাৰ্ট কৰাৰ পাছত ইকুইভ্যালেন্ট ফৰ্মলৈ নিয়াৰ পাছত এই ইকুইভ্যালেন্ট ফৰ্মটো যিকিটা নন জিৰো ৰ'জ লেফট হৈ গৈছে সেইকিটাৰ সংখ্যাকে আমি কি কওঁ rank of the matrix সো আমি কি কৰিম ফাৰ্স্ট rank of a matrix ফাইন্ড আউট কৰিবলৈ কাৰণে আমি কি কৰিম মন কৰিবা a given b কি দিয়া আছে a partition b কি দিয়া আছে 2 8 6 ইয়াক আমি ইকুইভ্যালেন্ট ফৰ্মত লৈ যাম so equivalent form কাৰণে যেকিটা কন্ডিশন আছে কিটা কন্ডিশন অলৰেডি কৈ ৰাখিছো তোমালোকক the equivalent form নিবলৈ হলে ফাৰ্স্ট নন জিৰো এন্টিটি কি আহিব লাগিব 1 থাকিব লাগিব so ইয়াত 2 আছে গতিকে আমি ফাৰ্স্ট কি কৰিম a2 এই পজিশন ফাৰ্স্ট পজিশনটো থকা এই 2 টো আমি কি বনাব চেষ্টা কৰিম আমি 1 বনাব চেষ্টা কৰিম নেক্সট ওয়া এই 1 বনোৱাৰ পাছত এই পজিশনটো that means এই পজিশনটো 1 বনোৱাৰ পাছত ইয়াত তলে তলে কি থাকিব লাগিব
যেটো ফার্স্ট নন জিরো লিডিং আছে এন্ট্রি আছে তার তলে তলে কি থাকিব 0 থাকিব লাগিব দ্যাট মিন্স লিডিং এন্ট্রিবোৰৰ তলে তলে 0 থাকিব লাগিব তো আমি 0 বনাম সো কেনেকে উইথ দা হেল্প অফ ৰো ট্ৰান্সফৰমেশন সো ফার্স্ট আমি কি কৰো সোৱা তোমালোকে 28h সো ইয়াতে যেহেতু লিডিং এন্ট্রিটো বনাব লাগিব ইয়াৰ তলে তলে 0 পাব লাগিব গতিকে ফার্স্ট আমি 0 টো বনাই তো তাৰ কাৰণে কেনেকে 0 বনাম সোৱা সো r2 মাইনাস কি কৰি পেলাই 2r1 কৰি কিয় কাৰণে ইয়াত 4 আছে so ইয়াত 2 আছে so a2 4 বনালে আমি 4 - 4 0 পাম so ইয়াত 2 টাইমস অফ r1 কৰি পেলাই যদি r2 পৰা মাইনাস কৰি দিও কি পাম so 0 পাম then next 2 into 8 means কি আনডুন খুললো so 6 ৰ পৰা যদি 16 মাইনাস কৰা -10 পাম then কি হ'ব 7 minus 2h হ'ব ঠিক আছে so কি পালো 28h 0 minus 10 7 minus twice s so after taking the row transformation r2 minus 2r1 so এতিয়া সোৱা এই পজিশন তো মই কৈছো যে ফার্স্ট পজিশন তো ফার্স্ট এন্ট্রি তো কি থাকিব লাগিব 1 থাকিব লাগিব দ্যাট মিন্স লিডিং এন্ট্রি তো কি হ'ব লাগিব 1 বনাব লাগিব so till now it is not converted to 1 so এতিয়া লাগে এটো 1 লৈ কনভার্ট হোৱা নাই so তাৰ কাৰণে কনভার্ট কৰিব কাৰণে ৰো ট্ৰান্সফৰমেশন কি ইউজ কৰিম নেক্সট so এই ফার্স্ট ৰো তো 2d ডিভাইড কৰি দিম তো ফার্স্ট পজিশন তো কি আহিব 1 আহিব 2d ডিভাইড কৰিলে 2 এ ডিভাইড কৰিলে 1 হ'ব 4 8 ক ডিভাইড কৰিলে 4 পাম নেক্সট পাম h বাই কি হ'ব 2 হ'ব so next to এতিয়া থাকিব আৰু 7 minus 2h so কেনেকে পালো এটো taking the row transformation r1 divided by 2 কৰি পালো so এটা ফার্স্ট পজিশন তো আমাক লিডিং এন্ট্রি to 1 লাগে আমি 1 পালো আৰু ইয়াৰ তলে তলে 0 লাগে 0 পালো so next row to আকৌ লিডিং এন্ট্রি to বনাব লাগিব so আৰু next row to লিডিং এন্ট্রি to ক'ত থাকিব লাগিব এই ফার্স্ট row to লিডিং এন্ট্রি to রাইট হ্যান্ড সাইডত থাকিব দ্যাট মিন্স এই পজিশন to থাকিব লাগিব এই পজিশন to থাকিব লাগিব আৰু এই পজিশন to লিডিং এন্ট্রি to কি হ'ব লাগিব so in each row we have the leading entry 1 that means প্ৰত্যেকটো row-তে আমাৰ leading entry to কি লাগে 1 লাগে so আমি পাইছো কি ইয়াত আছে কি আমাৰ সেকেন্ড row-ত যেটো ভ্যালু আছে এই লিডিং এন্ট্রিটোৰ পজিশন এই পজিশনটোৰ লিডিং এন্ট্রিটো লাগে ইয়াত এই পজিশনটোত কি আছে 1 নাই ইয়াতে -10 আছে so এটো কি কৰিব লাগিব আমি বনাব লাগিব 1 বনাব লাগিব কেনেকে বনাম so again we take the row transformation so কি ট্রান্সফরমেশন ইউজ কৰিম so ইয়াতে -10 দি ডিভাইড কৰিম so 1 4 h by 2 then 0 -10 দি ডিভাইড কৰিলে এটো 1 আহিব next 7 minus 2h divided by -10 হ'ব so এটো কেনেকে পালো taking the row transformation r2 by -10 so এটো row transform লৈ পেলাই আমি এটো পালো ঠিক আছে so কি পালো গৈ ফাইনালি 1 4 h by 2 0 1 7 minus twice is divided by -10 ঠিক আছে so এটো পালো so আকৌ এবাৰ লিখি দিছো সোৱা কি পালো 1 4 h by 2 তো row transformation লোৱাৰ পাছত কি পালো 0 1 7 minus 2h divided by -10 কেনেকে পালো এটো এই সেকেন্ড row টোক আমি -10 দি ডিভাইড কৰি পালো that is r2 replaced by r2 divided by -10 কৰি পেলাই আমি এটো পালো হৈ গল so finally আমি যেটো ইকুইভ্যালেন্ট ফর্ম অ্যাচিভ কৰিব লাগে so এই ম্যাট্ৰিক্স টো কাৰণে that means এই ম্যাট্ৰিক্স টো কাৰণে এই অগমেন্টেড ম্যাট্ৰিক্স টো কাৰণে 2h 4 6 7 তো তাৰ কাৰণে কি পালো finally equivalent form to 1 4 h by 2 0 1 7 minus twice h divided by -10 so this equivalent matrix is achieved by this row transformation so first row transformation to ki loisu r2 minus 2r1 কৰি পেলাই so next row transformation to use কৰিছো কি r1 by 2 so next third আমি যেটো row transform use কৰিলো so এটো হৈছে r2 replaced by r2 by -10 so equivalent form পাই গলো so equivalent form to so our first leading entry to কি আছে 1 আছে so ঠিক আছে so next leading entry to আছে কি আছে 1 আছে so leading entry তলে তলে 0 লাগে so leading entry to এটো তলে তলে 0 পালো আৰু ইয়াৰ তলে তো row নাই গতিকে ইয়াৰ তলে 0 পোৱাৰ কোনো কাৰণ নাই ঠিক আছে so এই leading entry to
তলে তলে আমি 0 পোৱাৰ লগে লগে আমি একিলিয়ান ফৰ্মটো এচিভ কৰিলো এতিয়া চোৱা আমি এই একিলিয়ান ফৰ্মত নন জিৰো ৰোজ কিমানটা ৰৈ গ'ল এইটো আমি চেক কৰিব লাগে ফাইনালি এই মেট্ৰিক্সটোৰ কাৰণে এই অগমেন্টেড মেট্ৰিক্সটোৰ কাৰণে যেটো আমি একিলিয়ান ফৰ্ম ৰো একিলিয়ান ফৰ্ম পালো সেইটো সম মন কৰা 14h/2 017 - twice divided by -10 সো এতিয়া আমি চাব লাগিব এই একিলিয়ান ফৰ্মটোত কিমানটা নন জিৰো ৰো আছে সো ইয়াতে দুটা নন জিৰো ৰো আছে সো ঠিক আছে দুটা নন জিৰো ৰো আছে এতিয়া চোৱা এই দুটা নন জিৰো আছে ৰো আছে সো এই দুটা নন জিৰো ৰো আছে যেহেতু এতিয়া আমি ইয়াৰ পৰা কি কনক্লুড কৰিব পাৰো যে the rank of the augmented matrix given in the problem is equal to 2 rank of the given augmented matrix equal to 2 এতিয়া দুটা নন জিৰো ৰো পালো আমি ইয়াৰ পৰা কনক্লুড কৰিব পাৰো কি the rank of the given augmented matrix is equal to 2 so এতিয়া কথাটো হল আমাৰ aim to আমাৰ এই ইয়াৰ কাৰণে rank উলিয়াই নহয় so আমাৰ aim to হৈছে আমি ফাইনালি কি কৰিব লাগিব h ৰ ভ্যালুটো আমি ফাইন্ড আউট কৰিব লাগিব আৰু দিয়া আছে কি যে এই augmented matrix টো কোৰ হয় বুলি কৈছে consistent linear system হয় that means ইয়াৰ পৰা আমি কি বুজিব পাৰো যে rank of this augmented matrix is equal to rank of the matrix which we constructed from the given system of linear equation so ইয়াৰ কাৰণে আমি linear system পাও এইটো আৰু ইয়াৰ কাৰণে ইয়াৰ পৰা আমি যেটো matrix construct কৰিব পাৰো হৈছে হেতু হৈছে কি a 2846 that means rank of this matrix equal to rank of a ঠিক আছে so এতিয়া চোৱা তোমালোকে যেহেতু ইয়াৰ পৰা আমি ডাইৰেক্টলি কনক্লুড কি কৰিব পাৰো so ইয়াৰ পৰা আমি ডাইৰেক্টলি চাও ক'ব পাৰো কি the rank of this matrix row a partition b equal to 2 equal to কি ক'ব পাৰো 2 equal to কি ক'ব পাৰো rank of a কাৰণ here আছে question to কোৱা আছে যে rank of this matrix is equal to rank of a ইয়াৰ a কি হৈছে a2 a হৈছে 2846 যেহেতু a augmented matrix of core বুলি দিয়া আছে system of consistent linear system of বুলি দিয়া আছে so gotike rank দুটা equal hobo that means rank of the augmented matrix that means rank of the augmented matrix ab will be equal to rank of a hobo so here পৰা so directly লিখিব পাৰো rank of a partition b equal to 2 equal to rank of a ঠিক আছে এতিয়া আমি h টো কেনেকৈ ধৰে ক্যালকুলেট কৰিম so তাৰ কাৰণে আমি যেটো ট্ৰিক হয় এই ট্ৰিক ইউজ কৰিম এতিয়া চোৱা আমি এই অগমেন্টেড ম্যাট্ৰিক্স টোৰ কাৰণে ৰেংক ফাইন্ড আউট কৰি পালো কি 2 এতিয়া চোৱা এই ৰেংক টো 2 এ হৈ থাকিবলৈ হলে এই সেকেন্ড ৰো টো চোৱা ফাৰ্স্ট ৰো চাব লাগিব সেকেন্ড ৰো টো চাব লাগিব তো ফাৰ্স্ট ৰো আমি সেকেন্ড ৰো টো মন কৰো সো আমি যিকোনো এটা ৰো লৈ পেলাই আমি h ৰ ভ্যালুটো ক্যালকুলেট কৰিব পাৰো এতিয়া চোৱা এই ম্যাট্ৰিক্স টোৰ কাৰণে এই একিলিয়ান ম্যাট্ৰিক্স টোৰ কাৰণে ৰেংক টো 2 এ হৈ থাকিবলৈ হলে সো এই পজিশন টো that means এই থাৰ্ড পজিশন টো চোৱা এই থাৰ্ড পজিশন টো এই ম্যাট্ৰিক্স টো একিলিয়ান যেটো ফাইনালি আমি একিলিয়ান ম্যাট্ৰিক্স পালো এই একিলিয়ান ম্যাট্ৰিক্স টো এই থাৰ্ড পজিশন টো চোৱা এই থাৰ্ড পজিশনত থকা এলিমেন্ট হৈছে 7 - twice divided by -10 যদি এই এলিমেন্ট টো 0 হৈ যায় তেনেহলে এই ৰেংক টো এই ম্যাট্ৰিক্স টোৰ কাৰণে এই অগমেন্টেড ম্যাট্ৰিক্স টোৰ কাৰণে ৰেংক টো 2 এ হৈ থাকিব কেনেকৈ চোৱা এই পজিশনটো যদি 0 হৈ যায় কি হ'ব এই পজিশনটো যদি 0 হৈ যায় তো ফাইনালি ম্যাট্ৰিক্স টো কি হৈ যাব 14h/2 010 এতিয়া চোৱা এই একিলিয়ান ফৰ্মটো এই একিলিয়ান ম্যাট্ৰিক্স টো মন কৰা দিস ৰো ৰিডিউস ইকুইভ্যালেন্ট ফৰ্ম এই যেটো এটো একিলিয়ান ফৰ্ম হয় এই পজিশনটো যদি 0 থাকে ৰেংক টো চেঞ্জ হ'ব জানো এতিয়া ইয়াতো চোৱা ইয়াত নন জিৰো ৰো কেটা আছে দুটাই আছে কাৰণ নন জিৰো ৰো মিন্স কি এটা পজিশনটো যদি নন জিৰো এলিমেন্ট এটা থাকে তেতিয়াহলে আমি ক'ব পাৰো দা ৰো ইজ নন জিৰো ৰো সো এই ৰোটো চোৱা এটো নন জিৰো হৈ থাকে কাৰণ এইটো এলিমেন্ট আমি চেঞ্জ কৰি দিও যে 0 বুলি ললেও কনসিডাৰ কৰিলেও এই ৰেংক টো চেঞ্জ নহয় দ্যাট মিন্স ৰেংক টো একে থাকিব আৰু তেতিয়া যেটো আমাক কন্ডিশন দিয়া আছে যেটো আমাক হিন্ট দিয়া আছে কোৱেশ্চনটো দ্যাট মিন্স এই অগমেন্টেড ম্যাট্ৰিক্স টো কোৰ হয় বুলি কৈছে কনসিস্টেন্ট লিনিয়াৰ সিস্টেমৰ বুলি কৈছে ঠিক আছে সো কনসিস্টেন্ট লিনিয়াৰ সিস্টেম মিন্স কি হয় যে ইয়াৰ যেটো ৰেংক হ'ব
that means the rank of this augmented matrix is equal to rank of this matrix. Rank to equal hobo boli koise. That means ki এতিয়া আমি এই ম্যাট্রিক্সটো অগমেন্টেড ম্যাট্রিক্সটো কাৰণে আমি র্যাঙ্ক ক্যালকুলেট কৰি কি পালো দ্যাট মিন্স ৰেকুলেন ফৰ্মুলা নি কনভাৰ্ট কৰি পেলাই আমি পালো কি যে ইয়াৰ কাৰণে নন জিৰো ৰো কেটা থাকে একুইলেন ফৰ্মটো এই ম্যাট্ৰিক্সটো কাৰণে যেটা একুইলেন ফৰ্ম কনভাৰ্ট একুইলেন ফৰ্মুলা কনভাৰ্ট কৰিলো সেই একুইলেন ফাইনাল একুইলেন ফৰ্মটো নন জিৰো ৰো কেটা থাকে দুটা থাকে সো দুটা থাকে কাৰণে আমি ৰ্যাঙ্ক অফ দিস ম্যাট্ৰিক্স ইজ 2 পালো এতিয়া হেতু কাৰ লগত ইকুৱেল হ'ব এটো কোৱাই আছে কনসিস্টেন্ট লিনিয়াৰ সিস্টেম মিন্স টু ৰ্যাঙ্ক অফ দা অগমেন্টেড ম্যাট্ৰিক্স ইকুৱেল টু ৰ্যাঙ্ক অফ A হ'ব সো কাৰ লগত ইকুৱেল হ'ব ৰ্যাঙ্ক অফ A লগত আৰু আমি ৰ্যাঙ্ক টু কি পালো ইয়াৰ কাৰণে 2 পালো দ্যাট মিন্স এতিয়া h2 ক্যালকুলেট কৰিব লাগে তো h2 কেনেকৈ ক্যালকুলেট কৰিম বেলেগ হিন্টু আমাক দিয়া নাই সো আমি h2 কেনেকৈ ক্যালকুলেট কৰিম যে এই ম্যাট্ৰিক্সটোৰ কাৰণে ৰ্যাঙ্ক অফ দা অগমেন্টেড ম্যাট্ৰিক্সটোৰ কাৰণে ৰ্যাঙ্ক টু 2 এ ৰাখিবলৈ কাৰণে এই পজিশনটো কি দিলে কি এলিমেন্ট ললে দ্যাট মিন্স ইয়াৰ ঠাইত দিস ইকুৱেল টু কি ললে এই ৰ্যাঙ্ক টু টুতকে বেলেগ চেঞ্জ হৈ নাযাব তো সেই ট্ৰিক টু ইউজ কৰি পেলাই আমি h এর ভ্যালুটো উলিয়াব পাৰো ইয়াতে যদি চোৱা সেইটো কাৰণে মই কৈছো যে এই পজিশনটো যদি আমি 0 লিখো এটা কি হ'ব 0 1 0 দ্যাট মিন্স র্যাঙ্ক টু চেঞ্জ হ'ব জানো র্যাঙ্ক টু 2 এ থাকিব দ্যাট মিন্স ইয়াত নন জিৰো ৰো কেটা থাকিব দুটা থাকিব সো এই পজিশনটো আমি 0 লব পাৰো দ্যাট মিন্স আমি কি কৰিব পাৰো 7 minus twice s minus 10 equal to 0 ললেও আমাৰ একো প্ৰবলেম নহয় দ্যাট মিন্স 0 ললেও কি হ'ব the rank of the this augmented matrix will not change so সেই কাৰণে to find so to determine so next লিখিবা তোমালোকে to determine h to determine h we suppose 7 minus twice s minus 10 equal to 0 now from here what we have 7 minus twice s equal to 0 and from here what we have twice s equal to 7 and from here we have h equal to 7 by 2 so etu ami kiyo suppose koribo parisu so ei reason to likhiu dibo para thologe side so we can suppose it because if we take this element 7 minus twice s divided by minus 10 equal to 0 the rank of the augmented matrix will not change therefore we can take this value as 0 so here pra ki palu h equal to 7 by 2 therefore the value of h equal to 7 by 2 so in this way আমি এই problem বিলাকৰ লগত ডিল কৰিব পাৰো so অলপ প্ৰবলেমটো অকমান ক্ৰিটিক্যাল so অকমান ট্ৰিকি হয় so still so আমাক যেহেতু আমাক কোৱেশ্চনটোতে হিন্টটো দিয়া আছে so সেই হিন্টটো আমি ফলো কৰি আমি প্ৰবলেমটোৰ কাৰণে যেটো h এর ভ্যালু ডিটারমাইন কৰিব দিছে এই h এর ভ্যালুটো আমি ডিটারমাইন কৰিলো so in this way you can deal with this kind of problems so if you have any doubts related to these problems so you can comment on the comment section so thank you for watching my videos so if you are new to this channel so please subscribe this channel so that you can get the notifications for the new videos so thank you for visiting my channel